মই বৰ্তমান আছো গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্ৰত। আপুনি এইয়া প্ৰতিমূৰ্তিবিলাক দেখা পাই আছে নহয়, এই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰত এনেকে প্ৰতিমূৰ্তিবিলাক ৰখা হৈছে। টোটেল 860টা প্ৰতিমূৰ্তি থাকিব। এতিয়ালৈকে গোটেই প্ৰতিমূৰ্তি আনা হোৱা নাই, যিহেতু এইয়া দেখা পাই আছে নহয় খালী জাগাবিলাক, এইবিলাকত এতিয়াও প্ৰতিমূৰ্তি অহা নাই। আজি আমি ট্ৰেভেল কৰিম শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। শ্বহীদ স্মাৰক ক্ষেত্ৰখন গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অৱস্থিত। অসম আন্দোলনত 1979ৰ পৰা 1985লৈকে যিমান মানুহ শ্বহীদ হৈছে তাৰ কাৰণে এইটো শ্বহীদ স্মাৰক ক্ষেত্ৰ স্থাপন কৰা হৈছে। 10 ডিচেম্বৰ 2025 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বহীদ স্মাৰক ক্ষেত্ৰক শুভ আৰম্ভণি কৰিছিল। ভিতৰত সোমাই আছো এতিয়া। হয়তো আপোনালোকে দিনৰ ভাগত দেখা পাইছে শ্বহীদ স্মাৰক ক্ষেত্ৰখন কেনেকুৱা, কিন্তু ৰাতিৰ ভাগত কেনেকুৱা চাব মই দেখাম আজি আপোনালোকৰ। ৰাতিৰ ভাগৰ চিনটো কেনেকুৱা এইটো দেখা পাইছে, এইটো হ'ল ৰাতিৰ ভাগৰ চিন। ধুনীয়া কালাৰ চেঞ্জ হয়, বহুত কেইটা কালাৰ চেঞ্জ হয় ইয়াতে। চাৰিওফালেদি চাক এটা পানীৰ লেয়াৰ বনোৱা হৈছে। এই পানীৰ লেয়াৰটো বনাওঁতে আৰু বেছি ভাল লাগিছে। ইয়াৰ চাৰিওফালে যদি আপোনালোকে ঘূৰা ফুৰা কৰে তেনেহ'লে বহুত ভাল লাগে। লাহে লাহে ভিতৰ ফালে সোমাই গৈ আছো। ইয়াৰ ভিতৰত আছে 860টা প্ৰতিমূৰ্তি, যাৰে নেকি এতিয়ালৈকে গোটেইখিনি অনা হোৱা নাই, কিছুমান বাকী আছে অনা। এই প্ৰতিমূৰ্তিবিলাক বহুত সন্মান সহকাৰে ইয়াতে ৰখা হৈছে। 1979 চনত ভাষা সাংস্কৃতিক পৰিচয় আৰু ভূমি ৰক্ষাৰ বাবে এই ঐতিহাসিক গণ আন্দোলনখন আৰম্ভ হৈছিল। এই আন্দোলনত শ্বহীদ হোৱা সন্মানীয় ব্যক্তিবিলাকক এই শ্বহীদ স্মাৰক ক্ষেত্ৰখনত সন্মান সহকাৰে ৰখা হৈছে। আপোনালোকক ফাৰ্ষ্ট ফ্ল'ৰত দেখাবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট ফ্ল'ৰত কি কি আছে। এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ। আমি গ্ৰাউণ্ড ফ্ল'ৰটো চালোঁ। ফাৰ্ষ্ট ফ্ল'ৰটো অপেনিং কৰা হোৱা নাই, ইয়াতে তলা লগোৱা আছে, হয়তো ফিউচাৰত অপেনিং কৰা হ'ব। এনেকৈ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আপোনালোকে তলত যদি চায় এনেকুৱা দেখা পাব। আৰু এই ওপৰত দেখা পাইছে এনেকুৱা কালাৰফুল টিনৰ নিচিনা লগোৱা হৈছে, গ্লাছৰ নিচিনা। এনেকৈ ফাৰ্ষ্ট ফ্ল'ৰত গৈছিলোঁ, কিন্তু ফাৰ্ষ্ট ফ্ল'ৰত এতিয়ালৈকে অপেনিং কৰা হোৱা নাই। গ্ৰাউণ্ড ফ্ল'ৰতে অপেনিং কৰা হৈছে। এইবিলাক প্ৰতিমূৰ্তি লগীয়া আছে। টোটেল 860টা প্ৰতিমূৰ্তি ৰখা যাব ইয়াতে শ্বহীদ স্মাৰকত। এতিয়ালৈকে কাম বাকী আছে, যিহেতু এইবিলাক দেখা পাই আছে নহয়, এইবিলাক যে খালী হৈ আছে, কিন্তু নেম প্লেট লাগি আছে। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ চাৰিওফালে এনেকে পানী ৰখা হৈছে। এইটো শ্বহীদ স্মাৰক ক্ষেত্ৰ, ভিতৰত প্ৰতিমূৰ্তিবিলাক ৰখা হৈছে আমাৰ শ্বহীদসকলৰ। আৰু চাওক ইয়াৰ পৰা বাহিৰত পিনে চাওক, এইটো যে দেখা পাই আছে সেইটো হ'ল কেণ্টিন। এইটো হ'ল কেণ্টিন, তাতে আপোনালোকে খোৱা লোৱা কৰিব পাৰে। ভোজনালয়, এই হোটেলত আপোনালোকে খাব পাৰে। এইটো কেণ্টিন হয় ইয়াতে। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে অৱশ্যই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।